ক্ষেত্ৰত উপবিষ্ট সমস্ত ভকত বৈষ্ণৱ আই মাতৃ যুৱক যুৱতীসকলৰ অভয় চৰণতে আমি শতকোটি প্ৰণিপাত আগবঢ়াইছো। নিশ্চয় গ্ৰহণ কৰি আমাক কৃতাৰ্থ কৰিব। পৰমচদেও অনুষ্ঠানৰ মূল সূতা স্বৰূপ আমাৰ প্ৰমোদ শইকীয়া প্ৰভুজনাকে আৰম্ভ কৰি আজি আমাৰ এই অনুষ্ঠান ভাগ পৰিচালনা কৰা কিৰণ গগৈ আই মাতৃগৰাকী আৰু অতি সুন্দৰভাৱে কৃষ্ণায় বাসুদেৱায় এই স্তুতিৰে সৰল ভাঙনি হে কৃষ্ণ হে বাসুদেৱ এই প্ৰাৰ্থনাৰ সৈতে অনুষ্ঠান ভাগি মুকলি কৰা পৰমচদেও ডিম্বেশ্বৰ বাপজনা সমস্ত চৰণত আমি সেৱাভাগি আগবঢ়াইছো। আমাক আজি অকণমান দায়িত্ব অৰ্পণ কৰিছে আপোনাৰ হবি, অৰ্থাৎ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ দেৱভাষাত ৰচিত ৰত্নাৱলী পুথি তথা ৰামচৰণ ঠাকুৰৰ অনুবাদ্য এই পুথিভাগি এই সত্ৰত চৰ্চা হৈ আহিছে, জ্ঞান সন্ধানী সত্ৰত। আৰু চৰ্চাৰ মাজতে ৰত্নাকৰ পুথি ৰত্নাকৰ কি কলো মই আপোনাৰ ৰত্নাৱলী হৈ গল বাৰু, হ'ব একো নাই। কৃষ্ণ ভক্তি ৰত্নাকৰ পুথিভাগি আমাৰ ভুল হৈছে, সংশোধনী আগবঢ়াইছো, সেৱা জনাই কৃষ্ণ। এই পুথিভাগি চৰ্চা হৈ আছে আৰু আমাৰ আজি হঠাতে অকণমান দায়িত্ব পৰিছে। আপোনাসৱৰ আজ্ঞাবাণী সাৰোগত কৰিছো আৰু আপোনাসৱৰ আজ্ঞাবাহীৰ ভিতৰ ৰূপে আজ্ঞাভাগ মাত্ৰ পালন কৰিবলৈ ওলাইছো। পালন কৰি যাওঁতে আমাৰ কোনোবাখিনি কাইবাইক মঞ্চিতৰ সুৰ সঞ্চাৰ অপৰাধ হৈ যাব। সমস্ত অপৰাধৰ মাৰ্জনা বিচাৰি কাকুতি কাৰ্পণ্য কৰি গলে বস্তে মাধি মহাপুৰুষৰ বাণীৰে সৈতে সদূৰটি চৰণতে মোৰ শিৰ থৈ আমি প্ৰাৰ্থনা জনাইছো। বসুদেৱ সুত কৃষ্ণ তুমি ভকতৰ ইষ্ট, কংস চানুৰাদি বিমদন দৈৱকী হৃদয় আনন্দ জগতৰ গুৰু কৃষ্ণ তোজো পাৱে কলো বন্দন, তোজো পাৱে কলো বন্দন। কৃষ্ণ 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 পৰম সন্ত মহন্ত বাবান্ধ সমস্ত। ইয়াৰ আগতে এই ভক্তি ৰত্নাকৰ পুথিভাগ পাঠ হোৱাত আমি দুই এদিন ইয়াতে অংশগ্ৰহণ কৰিবলৈ ভাগ্যই মিলিছিল, কিন্তু শেহতীয়াকৈ নিমিলিলে। আৰু শেহতীয়া পাঠ কৰা আমাৰ পৰমচদেও চিত্ৰ হাজৰিকা প্ৰভুজনালৈ আজি ফোন কৰি আমি সম্পূৰ্ণ জানিব পাৰিছো যে আহি ইয়াত ঈশ্বৰ নিৰ্ণয় পঞ্চম মাহাত্ম্যৰ পাইছোগৈ, তাৰে অলপ পাঠ হৈছে। বাকী তেখেতৰ পৰা আমি কোন সূত্ৰত তেখেতে সামৰণি মাৰিছিল এয়া জানি পাৰিছো। আৰু তাৰ পৰা আমি আজি পাঠ আৰু যি পাৰিম আমাৰ ক্ষুদ্ৰ মগজেৰে সৈতে তাকে আপোনাসকললৈ আগবঢ়াম। ভুল ক্ৰুটি আপোনাসকলে অপৰাধখিনি মাৰ্জনা কৰিব। এতিয়া ইয়াৰ কথা এটা হৈছে ঈশ্বৰ নিৰ্ণয়, অৰ্থাৎ আমাৰ পৰম কৃপালু গুৰুজনাই এই ঈশ্বৰ নিৰ্ণয় কৰি দেখুৱাব লগা হৈছে। তাৰমানে ঈশ্বৰ কি, ঈশ্বৰ কোন, এই কথাটো সুন্দৰভাৱে আমালৈ আগবঢ়াইছে। কিয়নো গুৰুজনাৰ আৱিৰ্ভাৱৰ প্ৰাক মুহূৰ্তলৈকে অনিশ্বৰকে ঈশ্বৰ কৰি বহুজনে বহু দেৱতা দেৱী ইত্যাদি পূজাৰ ব্যৱস্থা কৰিলে।
আনহেনে লাগে ব্যাসদেৱেও স্বৰ্গৰ লোভ দেখুৱাই, স্বৰ্গ সুখ স্বৰ্গভোগৰ লোভ দেখুৱাই বিভিন্ন সেৱা পূজা শংখ ছাগলী আদি কাটি সেৱা পূজা অনিশ্বৰত ঈশ্বৰ জ্ঞান কৰোৱাই মানুহক বিভ্ৰান্তি কৰি পতিত কৰিলে। হোৱা ঈশ্বৰ কৃষ্ণ নিজে যাদৱ বংশত অৱতাৰ স্বৰূপ হয় যদিও তেৰাৰে পিতৃ নন্দই ইন্দ্ৰকে ঈশ্বৰ মানি ইন্দ্ৰ পূজা কৰি আছিলে। ঠিক তেনেকৈয়ে সুশীল ব্ৰাহ্মণে ইন্দ্ৰকে ঈশ্বৰ মানি নানান সেৱা পূজা মূৰ্তি সাজি সেৱা পূজা কৰিবলৈ লাগিছিলে। এই কথাবোৰ দেখুৱাই আগম পন্থবোৰ দেখুৱাই বিভিন্নজনে ঋষি মুনিকে ধৰি বিভিন্নজনে এই মানৱ সমাজখনৰ বিভ্ৰান্তি কৰি মানৱ সমাজখন তেনেই পতিত কৰিছিলে। আৰু সেয়েহে অন্তৰ্জাতি পতিত কাৰণৰ হেতু ইবাৰ ভৈলাহা অৱতাৰ শংকৰ গুৰুজনে আহি এই অনিশ্বৰৰ মাজত এজন ঈশ্বৰ আমাক নিৰ্দেশ কৰিবলৈ এই প্ৰয়াস কৰিছে। এজন ঈশ্বৰ অৰ্থাৎ এক দেও এক সেও এক বিধে নাই কেও, এক শৰণ হৰিনাম ধৰ্ম, এই ব্যৱস্থাটো কৰিবৰ কাৰণে ঈশ্বৰক নিৰ্দেশ কৰিছে যে সকলোৰে শ্ৰেষ্ঠ কোন, আমাৰ পূজ্য কোন, সেব্য কোন, আৰাধ্য কোন, এইখিনি কৰিবলৈ তেৰাৰ আকৌ প্ৰপন্ন শিষ্য প্ৰাণৰ বান্ধৱ বৰাৰপু মাধৱদেৱ দুয়োজনে অহোপুৰুষাৰ্থ কৰিলে। অহোপুৰুষাৰ্থৰ মাজত দুয়োজনে বহু শাস্ত্ৰ ৰচনাও কৰিলে আৰু নাট আদিও, নাট ভাওনা গীত মাত ইত্যাদি মাজেৰে তেখেতসকলে এজন ঈশ্বৰক নিৰ্দেশ কৰি দিলে, যাৰ কাৰণে কেৱল সকলোৱে অনিশ্বৰৰ পৰা আঁতৰি আহি সেই ঈশ্বৰজনক বিচাৰি পায়, সেইজন ঈশ্বৰক সেৱা কৰে, পূজা কৰে। তাৰ বাবে দুয়োজনেই অশেষ প্ৰচেষ্টা কৰিছে। দশম কীৰ্তন, ৰত্নাৱলী, ৰত্নাকৰ, ঘোষা ইত্যাদি সমস্ত শাস্ত্ৰত এয়া মহাপুৰুষ মাধৱদেৱে ঘোষাত ঈশ্বৰ নিৰ্ণয় পদটো পদচন্দৰে ঈশ্বৰ নিৰ্ণয় কৰিছে। প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ সমস্তৰে আত্মা হাৰি পৰম বান্ধৱ। তাৰমানে সমস্তৰ আত্মা প্ৰকৃতি আৰু পুৰুষ। প্ৰকৃতি মানে প্ৰকৃতি কাক কোৱা হৈছে যে জ্ঞানেন্দ্ৰিয় কৰ্মেন্দ্ৰিয় মহাদহংকাৰ মনোমুঠি চেতন প্ৰকৃতি নাম তাৰ, এই হল প্ৰকৃতি। আকৌ পুৰুষ, পুৰ শব্দে তাতে আচন্ত সুতীয়া, এহিষে কাৰণে তাক পুৰুষ বুলিয়া। এই দুয়ো বিধকেই যিজনে নিয়ন্ত্ৰণ কৰি আছে, দুয়োজনতকৈ যিজন উত্তম, যিজন নিয়ন্তা, প্ৰকৃতি আৰু পুৰুষ দুয়োৰে নিয়ন্তা, সেইজন ঈশ্বৰক দেখুৱাইছে। লেচাৰী চন্দ্ৰটো ঈশ্বৰ নিৰ্ণয় কৰি দেখুৱাইছে গুৰুজনৰ লগত। কৃষ্ণক দেৱ দুপহাৰী কাল মায়াদিৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ। সৃষ্টি স্থিতি অন্তকাৰী দেৱ, তান্ত বিনে আন নাহি কেৱ, জানিবা বিষ্ণুৱে সমস্ত জগতে সাৰ, এই কৃষ্ণ ভগৱন্তজনক দেখুৱাইছে। এতিয়া ঠিক তেনেকৈ আমাৰ পৰম কৃপালু গুৰুজনেও ইয়াৰ ৰত্নাকৰ শাস্ত্ৰত ঈশ্বৰ নিৰ্ণয় কৰি দেখুৱাইছে। তাৰমানে ঈশ্বৰ আছে, অতীতৰ পৰাও আছে, এতিয়াও আছে, আগলৈ ঈশ্বৰ থাকিবই। মাত্ৰ নিৰ্ণয়টোহে গণ্ডগোল লাগি গল। নিৰ্ণয়তহে গণ্ডগোল লাগি গল বিভিন্ন দেৱতা, দেৱ দেৱতা ইত্যাদি। ব্ৰহ্মাকে আদি কৰি বহুতক শিৱ, ব্ৰহ্মা, ইন্দ্ৰ আদিক ঈশ্বৰ মানিবলৈ ললে। তাকে নিৰাময় কৰিবৰ কাৰণে এয়া গুৰুজনৰ প্ৰচেষ্টা অতি জটিল আমাৰ কাৰণে। তথাপিও গুৰুজনে লিখা পদৰ আক্ষৰিক আমি অৰ্থ আপোনাৰ হ'বলৈ আগবঢ়াইছো।
আপোনাৰ হবে কৃপা কৰি আমাৰ লগত সহযোগ কৰিব, অপৰাধনে মাৰ্জনা কৰিব। আৰু আমি থাকি যোৱা অংশৰ পৰা তেনে পাঠ আৰম্ভ কৰিছো। কৃষ্ণ হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 কৃষ্ণ জয় গুৰু। বুলি বাহানৰ নাহিকে যদ্যপি উপাধি যুগুত ইটো তথাপি ইদানিক মাত্ৰ দেখিলোহি পুৰাতন ইহাৰ উত্তৰ শুনি নাৰায়ণ কৃষ্ণ। এইখিনিলৈকে ঈশ্বৰ নিৰ্ণয় কথাখিনি আমাৰ পৰম শ্ৰদ্ধেয় চিত্ৰ হাজৰিকা প্ৰভুজনাই সুন্দৰ ব্যাখ্যা তেখেতৰ, আৰু তেখেতে সুন্দৰকৈ বুজাবও জানে। তেখেতে এইখিনি বুজাই গল। তাৰে আগতে কৈছে এই কথাখিনি আহিলে আচলতে ব্ৰহ্মাৰ কথা। তুমিহি নিৰ্গুণ হৰি আনন্দ স্বৰূপ, নেদেখোহো মই আত পৰে আনৰূপ। ব্ৰহ্মাই যেতিয়া ঈশ্বৰৰ নাভি কমলত সৃষ্টি হৈছিল, তেতিয়া মই ক'ৰ পৰা আহিলো, ক'ৰ পৰা সৃষ্টি হলো, কলৈ আহিলো আৰু মই কোন, এই কথাখিনিকে বিচাৰিবলৈ সহস্ৰ বছৰ তেওঁৰ উৎপত্তিৰ স্থলটো বিচাৰি 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 শেষত তপস্যা কৰি এজন ঈশ্বৰক পালেগৈ। আৰু সেইজন ঈশ্বৰকে প্ৰাৰ্থনা জনাইছে ব্ৰহ্মাই যে তুমিহে নিৰ্গুণ, অৰ্থাৎ সত ৰজতম তিনি গুণৰ বাহিৰ তুমিহে, অৰ্থাৎ বাকী সকলো ব্ৰহ্মাকে আদি কৰি সকলো জীৱক এই তিনি গুণেৰে নিয়ন্ত্ৰণ কৰি আছে। কিন্তু এই তিনিটা গুণক নিয়ন্ত্ৰণ কৰোতা জন হল একমাত্ৰ পৰম আনন্দ স্বৰূপ ঈশ্বৰ কৃষ্ণ। গতিকে তেৰাকে কৈছে তুমি নিৰ্গুণ, নেদেখোহো মই ইয়াত পৰে আনৰ ৰূপ, মই আৰু তোমাত বাদে অন্য ৰূপ মই দেখা নাই, নেদেখো। বুলি বাহা আনৰ ৰূপ নাহিকে যদ্যপি উপাধি যুগুত এইটো হয় তথাপি, অৰ্থাৎ হয় এইটো ক'ব পাৰা যে মোৰতো কোনো ৰূপ নাই, মই তেতিয়াহ'লে নিৰ্গুণ, মই নিৰাকাৰ, মোৰতো কোনো ৰূপ নাই। গতিকে এই ধৰণে ক'ব পাৰা, কিন্তু উপাধি যুগুত এইটো হয় তথাপিতো উপাধিযুক্ত হয়। অৰ্থাৎ উপাধিযুক্ত মানে, উপাধি মানে হৈছে জ্ঞান, কৰ্ম, বিদ্যা, খিতাপ, সন্মান আদি বুজাবৰ কাৰণে কেতিয়াবা কেতিয়াবা কিছু কিছু ৰূপ বা অৱতাৰ ঈশ্বৰে লয়। উদাহৰণস্বৰূপে হয় আগত ৰূপ নাই, কিন্তু মৎস্য, কুৰ্ম, বৰাহ এই ৰূপবোৰতো লৈছে মানে যেতিয়া তেওঁ দুষ্টক মৰ্দন কৰি সন্তক ৰক্ষা কৰি সন্তক পালন কৰিবৰ অৰ্থে আৰু ধৰ্ম সংস্থাপন কৰিবৰ অৰ্থে বিভিন্ন ৰূপ লৈ ভকতক উদ্ধাৰ কৰিব লগা হৈ যায়। যদিও তেওঁ মানে কোনো ৰূপ নাই, তেওঁ নিৰাকাৰ, তথাপিতো আকাৰ এটা ল'ব লগা হয়। উদাহৰণস্বৰূপে এই প্ৰহ্লাদ ভক্তক ৰক্ষা কৰিবৰ কাৰণে হিৰণ্যকশিপু নামৰ দুৰ্জনটোক মৰ্দন কৰিবৰ কাৰণে তপ কৰে, স্তম্ভ এটা পৰাই নৰসিংহ ৰূপ এটা সৃষ্টি হব লগা হৈছে। ৰূপ নৰসিংহৰ ৰূপটো ভগৱানে ল'ব লগা হৈছে। কিয় ল'ব লগা হৈছে? কাৰণ হিৰণ্যকশিপুৱেতো বৰ লৈ থলে ব্ৰহ্মাৰ পৰা,
যে ব্ৰহ্মাই এনেকুৱা বৰ দিবলগীয়া হৈ গ'লগৈ যে বিশ্বত যিমানবোৰ প্ৰাণী আছে, অৰ্থাৎ ব্ৰহ্মাই সৃষ্টি কৰা প্ৰাণীৰ হাতত যাতে সি কেতিয়াও নমৰে। গতিকে ঈশ্বৰ কৃষ্ণই দেখিলে যে যিমানবোৰ সৃষ্টি হৈছে, সকলো জীৱ জন্তু ব্ৰহ্মাই সৃষ্টি কৰিছে, ব্ৰহ্মাকে আদেশ কৰা আছে, ব্ৰহ্মাই সৃষ্টি কৰিছে। গতিকে ব্ৰহ্মাই সৃষ্টি কৰা জীৱৰ ভিতৰততো ইয়াৰ মৰণ নাই, বৰ লৈ ললেই। গতিকে বেলেগ এটা জীৱৰ সৃষ্টি হ'ব লাগিব, যিটো জীৱ ব্ৰহ্মাৰ সৃষ্টিৰ বাহিৰত, ব্ৰহ্মাৰ সৃষ্টি যিটো কৰা নাই, ব্ৰহ্মাৰ সৃষ্টিয়ে যিটোক ঢুকি নাপায়, সেই ৰূপটো ল'ব লাগিব। অৰ্থাৎ সেই ৰূপটো ঈশ্বৰে নিজেই লৈ ল'লে নৰসিংহ, অৰ্থাৎ এচুৱা মানুহ, এচুৱা সিংহ। তাকো আকৌ অস্ত্ৰ শাস্ত্ৰই নোৱাৰে, গতিকে সিংহৰহে নখ থাকে, সিংহৰ নখেৰেহে বিদা দিব পাৰিব। গতিকে এই ৰূপটো লৈ ল'লে। তেওঁৰ আগতে নৰসিংহ নামৰ কোনো ৰূপৰ ঈশ্বৰ এজন নাই, ঈশ্বৰে কোনো নৰসিংহ ৰূপ লোৱা নাই, সত্য কথা, নাছিলে, আগতে নাই। কিন্তু হঠাতে সত্য সংস্থাপন কৰিবৰ কাৰণে, অসত্য দূৰ কৰিবৰ কাৰণে, দুষ্কৃতি নাশ কৰিবৰ কাৰণে, ভক্তক ৰক্ষা কৰিবৰ কাৰণে হঠাৎ তেওঁ ৰূপ ল'বলগীয়া হৈ যায়। সেইকাৰণে এইটোকে কৈছে উপাধিযুক্ত। যেতিয়া এইটো ডাঙৰ উপাধি, কাৰণ ব্ৰহ্মাৰ সৃষ্টিৰ বাহিৰৰ এটা জীৱ সৃষ্টি হ'ব লাগিব, আৰু সেইটো নাম নৰসিংহ, অৰ্থাৎ এটুকুৰা নৰ, এটুকুৰা সিংহ। আকৌ ঘোষাটো লিখিছে যে যি মনুষ্যে মায়াক মৰ্দন কৰি সিংহ ৰূপে ভ্ৰমণ কৰিব পাৰে কাৰণে প্ৰভু তুমি নৰসিংহ, তোমাৰ নাম নৰসিংহ, তুমি নৰসিংহ ৰূপ লৈছা। অৰ্থাৎ মায়াক মৰ্দন কৰিলে মানে হিৰণ্যকশিপুক মৰ্দন কৰিলে, মৰ্দন কৰি ভকতক মানে সিংহ ৰূপে ভকত প্ৰকাশিত হৈ গ'ল। মানে প্ৰহ্লাদ দৈত্যকুলত জন্ম, দৈত্যৰ পুত্ৰ ৰূপেও সিংহ ৰূপে তেওঁ প্ৰকাশ হৈ গ'ল, ভক্তিৰ একজন। গতিকে তেওঁৰ ৰূপ ল'লে নৰসিংহ। এইটোকে কোৱা হৈছে যে বুলি বাহা আনৰ ৰূপ নাহিকে যদ্যপি উপাধি যুগুত এইটো হয়, তথাপি তুমি উপাধিযুক্ত বহুত ৰূপ ল'বলগীয়া হৈ যায়। তুমি শিশু ৰূপে পুতনাক বধিলা, বা বিভিন্ন ৰূপত তুমি সেই ৰূপ লৈ, মৎস্য ৰূপ লৈ বেদ উধাৰিলা, কুৰ্মৰ ৰূপ লৈ সমুদ্ৰ মুঠিলা, বৰাহ ৰূপ লৈ পৃথিৱী উদ্ধাৰ কৰি হিৰণ্যাক্ষক মাৰিলা। গতিকে এইবিলাকৰ কাৰণে তুমি কি পতাপত ৰূপ ল'ব লগা হয়। ইদানিক মাত্ৰ দেখি নুহি পুৰাতন, কিন্তু এইটো হয় ইদানিক, মানে এতিয়া বৰ্তমান সাম্প্ৰতিক ৰূপটো দেখা যায়, পুৰাতন অতীতৰ নহয়। ৰূপটো ভগৱানে নৰসিংহ বা বৰাহ ৰূপ এটা লৈ পেলাই ভগৱান সৃষ্টি হোৱা নাই, সৃষ্টি মাত্ৰ সেই তেতিয়াৰ কাৰণে, সেইটো কাৰণে হৈছিলে, ই অতীতৰ পৰা নহয়। হয়, প্ৰথমতে ভগৱান নিৰাকাৰ নিৰ্গুণেই আছিল, কিন্তু নিৰাকাৰ নিৰ্গুণেই আহি পেলাই আকৌ সাকাৰ সুগুণ হবহি লগা হৈছে, সাকাৰ ল'বহি লগা হৈছে। সেই কাৰণে কিবা ইহাৰ উত্তৰ শুনি উপনাৰায়ণ, ইদানিক মাত্ৰ দেখি তুমি পুৰাতন, গতিকে নুহি পুৰাতন, তুমি পুৰাতন অৰ্থাৎ অতীতৰ নহয়। সম্প্ৰতি বহুত ৰূপ তুমি লোৱা, আৰু ইয়াৰ কাৰণবোৰ ইয়াৰ উত্তৰ স্বৰূপ কাৰণবোৰকো এতিয়া ব্যক্ত কৰিব, এইখিনি কথা ব্ৰহ্মাৰ। মুকুতি দিবাক প্ৰতি তুমি সেৱক ধ্যানত দেখাইলা প্ৰভু পৰম ৰূপক। আচল তোমাৰ যিটো পৰম ৰূপ, আচল ৰূপ, এইটো তুমি ভকতক, সেৱকক, আমাৰ নিচিনা সেৱক বিলাকক, ব্ৰহ্মাই কৈছে, আমাৰ নিচিনা সেৱক বিলাকক মুক্তি দিবৰ কাৰণে তুমি ধ্যানত দেখুৱাই দিলা, যাতে যিটো ৰূপ যিটো আমাৰ ধ্যানৰ ৰূপ হয়, যিটো ৰূপ আমি ধ্যান কৰো, অৰ্থাৎ মুখে বোলাৰাম হৃদয়ে ধৰা ৰূপ, যিটো ৰূপ হৃদয়ত ধাৰণ কৰিব লাগে, সেই ৰূপটোকে তুমি ধ্যানত মোক বেকত কৰাইছা প্ৰভু। এইটো কাৰণটো কি, যে আমাৰ নিচিনা সেৱক বিলাক, আমি সেৱক বিলাক যাতে মুক্তি পাব পাৰো, এই সংসাৰ চক্ৰৰ পৰা যাতে আমি ইয়াৰ পৰা মুকলি হৈ যাব পাৰো, ইয়াৰ কাৰণে যিটো তুমি
কৈছা যে মুখত ৰাম বোলা, হৃদয়ত ৰূপ লোৱা, সেই ৰূপটো গতিকে তুমি ব্যক্ত কৰিছা, মই ধ্যানত এইটো পাইছো। উপাধি যুগুত ৰূপ ধ্যানে দেখাই বাক, নুহিকে যুগুতি প্ৰভু জানো নিষ্ঠে তাক। এই যিবোৰ উপাধিযুক্ত ৰূপ, বৰা, নৰসিংহ ইত্যাদি এইবিলাক উপাধিযুক্ত ৰূপ ধ্যানে দেখাই বাক। উপাধি যুগুতৰ ৰূপত ধ্যানে দেখাই বাক, নুহিকে যুগুত প্ৰভু জানো নিষ্ঠে বাক। এই ৰূপবিলাক তুমি ধ্যানত দেখুওৱাৰ যুক্তি নাই, কাৰণ এইটো তোমাৰ পুৰাতন ৰূপ নহয়। এইবিলাক নৰসিংহ এটা উদ্দেশ্যৰ কাৰণে অৱতাৰ ললে, আৰু এই কাম সমাধাৰ পাছত তেওঁ আৰু দ্বিতীয়বাৰ সেই ৰূপটো লোৱা নাই। ঠিক তেনেকৈ কুৰ্ম ৰূপটো প্ৰয়োজন সাপেক্ষে ললে আৰু লোৱা হোৱা নাই। তোমাৰ যিটো কিন্তু এই চতুৰ্ভুজ দিব্য মূৰ্তি, এই দিব্য মূৰ্তিটো এইটো সদা সৰ্বদা আছে। আমি কৃষ্ণ যে পাইছো, বেদৰ গুপুত বিত্ত নাৰায়ণ কৃষ্ণ ভগৱন্তৰ ৰূপটো ইমানেই স্থায়ী, কিন্তু এইবিলাক বেছি মানে সেই ৰূপটোত ঈশ্বৰ কৃষ্ণই বহুত বহুত উদ্দেশ্য সাধন কৰিলে, বহুত দৈত্য নাশ কৰিলে, বহুত সন্ত মহন্তক উদ্ধাৰ কৰিলে, কিন্তু নৰসিংহৰ ৰূপত এটাহে উদ্দেশ্যৰ কাৰণে সেই ৰূপটো ললে। গতিকে সেই ৰূপটো ধ্যানৰ কাৰণে ৰূপ নহয়। চতুৰ্ভুজ শংখ চক্ৰ ৰূপ ধৰি যিটো দৈৱকীত আহি সন্তত আহি ব্যক্ত হৈছিলে, সেই ৰূপটোহে ধ্যানৰ ৰূপ। এইটোহে আমাৰ ধ্যানস্থ ৰূপ। আমাৰ এই বৰা বা নৰসিংহ বা মৎস্য কচ্ছপ এইবিলাক ধ্যানস্থ ৰূপ তুমি নোহোৱা। সেইকাৰণে নুহিকে যুগুতি প্ৰভু জানো নিষ্ঠ তাক। অহিতু মূৰ্তি সত্য তুমি নিৰঞ্জন, তুমি মাত্ৰ সৰ্বকালে সদা চিৰন্তন। গতিকে তোমাক ধ্যানস্থ অৱস্থাত যিটো মূৰ্তি দেখিছো, অৰ্থাৎ এই চতুৰ্ভুজ ৰূপধাৰী যিটো মূৰ্তি দেখিছো, এইটোহে সত্য মূৰ্তি, এইটো নিৰঞ্জন মূৰ্তি। তুমি মাত্ৰ সৰ্বকালে সদা চিৰন্তন, তুমি এইটোহে তোমাৰ চিৰন্তন ৰূপ সৰ্বকালে। হয়, আমাক শাস্ত্ৰৰ পাতে পাতে, ভাগৱতৰ পাতে পাতে মাত্ৰ সেই ৰূপটোকে দেখুৱাই আছে, যিটো ৰূপ আমি ধ্যানত কৰিব লাগে। উদাহৰণস্বৰূপে যিটো ৰূপ অৰ্জুনৰ আগত ব্যক্ত কৰিছে, যিটো ৰূপ বিভিন্ন অৱস্থাত তেওঁ যিটো চতুৰ্ভুজ মূৰ্তি ব্যক্ত কৰিছে, এইটোত বহুত বহুত জেগাত কৈছে যে এইটোৱে যি মূৰ্তি মোৰ দেখিছা, এইটোৱে মোৰ মূৰ্তি। যেতিয়া দেৱতা দানৱ বিলাকে একেলগে পৰ্বত আনিব নোৱাৰি, অমৃত মঠিব নোৱাৰি ধ্যান কৰিছিলে, ঈশ্বৰক বিচাৰিছিলে, তেতিয়া যিটো মূৰ্তি ঈশ্বৰৰ ওচৰত আহি ওলাইছিলে অমৃত মথনৰ সময়, তেতিয়া কৈছে এই মূৰ্তিটো শংখ চক্ৰ গদা পদ্ম কোণাতে কেনেকে ধৰি আছে, তেওঁ দিব্যমালা, বনমালা, কৌস্তুমণি কেনেকে ধাৰণ কৰিছে, শ্ৰীবৎস ধাৰণ কৰিছে, লক্ষীৰ ছটা তেওঁৰ বক্ষস্থলত ব্যক্ত হৈছে, উৰু কলি কৰ পদ কমল ইত্যাদি ইত্যাদি, যিটো ৰূপ বৰ্ণনা কৰি আছে বাৰম্বাৰ। কিন্তু নৰসিংহৰ ৰূপটো এবাৰহে বৰ্ণনা কৰিলে। গতিকে এই ৰূপটো সেইটোকে কৈছে চিন্তন, এইটোৱে চিন্তন ৰূপ, এইটোৱে চিৰন্তন সত্য ৰূপ প্ৰভু, তুমি মাত্ৰ সৰ্বকালৰ চিৰন্তন ৰূপ এইটোৱে। এতেকে তোমাক মাত্ৰ কৰি নমস্কাৰ, সদায়ে হে বিভু প্ৰভু চৰণ তোমাৰ। গতিকে তুমি ঈশ্বৰ, তোমাক এই সৰ্বকালে নমস্কাৰ কৰি মাত্ৰ মাত্ৰ তোমাকহে নমস্কাৰ কৰো, তোমাকেই নমস্কাৰ কৰা হয়। সদায় হে বিভু প্ৰভু চৰণ তোমাৰ, তোমাৰ চৰণে সদায় সেৱা কৰিম, তোমাৰ নামে সদায় মুখত লম, আৰু তোমাৰ চৰণতে সদায় সেৱা কৰিম, আৰু তোমাৰ এই মূৰ্তিটোকে আমি হৃদয়ত ধাৰণ কৰিম। গতিকে দ্বিতীয় নাই, এক ঈশ্বৰ কৃষ্ণক নিৰূপণ কৰি দেখুৱাইছে।
বুলিবা ঈশ্বৰ বুলি মানা তুমি মোক নকৰে আদৰ মোক কত কত লোক। ইয়াত আকৌ প্ৰশ্ন নিজেই কৰিছে, হয় তুমি যদি মোক ঈশ্বৰে যদি মানে ব্ৰহ্মাই এইটো নিজৰ মনতে কৰিছে, তুমি যদি কোৱা যে মই ঈশ্বৰ, তেতিয়াহ'লে আৰু যদি মই ঈশ্বৰ ময়ে সেৱা কৰিব লাগে, তেতিয়া প্ৰত্যেকে নকৰে কিয়? নকৰে আদৰ মোক কত কত লোক, বহুত লোকেতো মোক আদৰ নকৰে, বহুত লোকেতো মোক সেৱা পূজা নকৰে। ইয়াৰ কাৰণটো কি? তেতিয়াহ'লে ইহাৰ উত্তৰ শুনি উক কৃপাময়, যিটো লোক সকলে তোমাক নাদৰয়। তেনে উত্তৰটো শুনা প্ৰভু, হে কৃপাময়, ময়ে উত্তৰটো দি দিছো, যিসকলে তোমাক আদৰ নকৰে। নৰকৰ ভাগি সিও কেৱল নাহিকে তাহাৰ কদাচিতো আন ফল। যিসকল নৰকৰ ভাগী, অৰ্থাৎ যিসকল নৰক যাত্ৰী, এই নৰক যাত্ৰীসকলে তোমাক সেৱা নকৰে, আৰু সেইকাৰণে তেওঁলোক নৰক যাত্ৰী হয়, তেওঁলোক নৰকৰ ভাগী হয়। নাহিকে তাহাৰ কদাচিতো আন ফল, অন্য ফল নাই। তেওঁলোকে অন্য ফল নিবিচাৰেও, বিচাৰিবও নোৱাৰে, আৰু অন্য ফল প্ৰাপ্তি নহয়ও। কেৱল এটাই ফল প্ৰাপ্তি হয়, সেইটো হ'ল নৰক দ্বাৰ, নৰক ভোগী, নৰকৰ ভাগী হয়। এইটোৱে তেওঁলোকৰ ফল, যিসকলে তোমাক আদৰ নকৰে। এই যিসকলে, সেইসকলে আদৰ নকৰে, যিসকল নৰক পথৰ যাত্ৰী। অনানা কুতৰ্কাদি শাস্ত্ৰে ঈশ্বৰ খণ্ডয়, তাতে নিষ্ঠ ভৈলা যিটো লোক দুৰাশয়। নানান কুতৰ্ক শাস্ত্ৰ, তৰ্কশাস্ত্ৰ মহাব্যাস গীত, তাহানো নিপুণ ভটপতি, অৰ্থাৎ এই তৰ্কশাস্ত্ৰবিলাক পঢ়ি যিসকল এই তৰ্কত পাৰ্গত হৈছে, নানা কুতৰ্কাদি শাস্ত্ৰে ঈশ্বৰৰ খণ্ড এটা, অৰ্থাৎ ঈশ্বৰক নাই বুলি তেওঁলোকে প্ৰমাণ কৰিবলৈ যায়। ঈশ্বৰ নাই বুলি, কোনো ঈশ্বৰ নাই বুলি তৰ্কশাস্ত্ৰ পঢ়াসকলে, সেইসকলে কি কৰে? তৰ্কশাস্ত্ৰ মহাব্যাসী তাহানো নিপুণপতি, তাৰশিষ্য ভৈলপুত্ৰ পাই সংসাৰ বনত পক্ষী, পুত্ৰ পত্নী সমন্বিতে উপনিষদ ধৰি খায়। কাৰণ যি উপনিষদে ঈশ্বৰক নিৰ্ণয় কৰিছে, ঈশ্বৰক দেখুৱাইছে, সেই শাস্ত্ৰবোৰ সিহঁতে তেনে খণ্ডিত কৰিব বিচাৰে, খণ্ডিত কৰে। সেই তৰ্ক ব্যাসীসকল, গতিকে এই দুৰাশয়সকলে, এইসকলে কুতৰ্ক শাস্ত্ৰবাদীসকল, ঈশ্বৰ খণ্ডিত কৰা সকলে তাতে নিষ্ঠ ভৈলা ইটো লোক দুৰাশয়, সেইবোৰতহে নিবৃত্তি হ'ল, সেইবোৰকহে ভাল পোৱা হ'ল। সেইবোৰক লৈ তেওঁলোকে নিজকে পণ্ডিত বুলি, বীৰ বুলি পৰিচয় দিবলৈ তেওঁলোকৰ সেইফালে মনটো লাগি গুচি গ'ল। সেইসকলে ঈশ্বৰ তোমাক নিচিন্তে, তোমাক সেৱা নকৰে, তোমাৰ কথা তেওঁলোকে কাণেও নুশুনে, মুখেও নলয়। অৰয় নিষ্কাম কৰ্ম নাদৰে তোমাক, শ্ৰৱণাদি নকৰয় তোমাৰ কৰ্ম। তোমাক আদৰ নকৰে, শ্ৰৱণ আদি তোমাৰ কথা অৰ্থাৎ নুশুনে, শ্ৰৱণ আদি নকৰে, নিষ্কাম কৰ্ম নকৰে, তেওঁলোকে সদায় সকামী কৰ্মতে ব্যস্ত থাকে। তেওঁলোকে তোমাৰ কথা নুশুনে, তোমাৰ কথা তেওঁলোকে আদৰ নকৰে। তাহাৰকে ওলে বাঞ্ছা নৰকেহে মাত্ৰ, নুহি কয় অনৰ্থ ফলৰ ইটো পাত্ৰ। সেইসকলৰ কেৱলে বাঞ্ছা নৰকেহে মাত্ৰ, তাৰমানে তেওঁলোকে অকল নৰক বাঞ্ছা কৰি থাকে। নাজানে হলেও, আওপকীয়াকে হলেও তেওঁলোকৰ কাৰণে নৰকহে যাত্ৰা, তেওঁলোক নৰক যাত্ৰী, তেওঁলোক বৈকুণ্ঠ যাত্ৰী বা ঈশ্বৰ যাত্ৰী নহয়, তেওঁলোক নৰক জাতি। নুহুই কয় অন্যত ফলৰ ইটো পাত্ৰ, অন্যৰ কোনো ফলৰ
পাত্ৰ সিহঁতি নহয়, এটা ফলৰহে পাত্ৰ। এইটোৱে হ'ল তেওঁলোকৰ নৰক গমন, নৰক যাত্ৰা, নৰক ভাগী। তৃতীয় স্কন্ধৰ ইটো নৱমহ আধাৰ, শুনিলা ব্ৰহ্মাৰ ভাগ্য যত সাধু নৰ। এয়া তৃতীয় স্কন্ধত ব্ৰহ্মাৰ বচনেৰে প্ৰমাণ দিয়া হ'ল। অষ্টম স্কন্ধৰ কথা আবে শুনিও ক, মাধৱক বুলন্ত ব্ৰহ্মাদি দেৱলোক। অষ্টম স্কন্ধত আকৌ আছে মাধৱক কৈছে কোনে? ব্ৰহ্মাদি দেৱলোক। ব্ৰহ্মা আদি দেৱতাসকলে ঈশ্বৰক অৰ্থাৎ মাধৱক কোৱা কথাখিনি অষ্টম স্কন্ধত আছে, তাকে কওঁ শুনকচোন বুলি আকৌ এয়া অষ্টম স্কন্ধৰ কথা আহিছে। শুনিও পুৰুষোত্তম দিয় সনাতন, মাৰে সে মূৰ্তি ইটো সদা চিৰন্তন। ব্ৰহ্মাদি দেৱতাসকলে কৈছে, হে পুৰুষোত্তম, পৰম পুৰুষ, সেই দেৱ, সেই সনাতন, তোমাৰ সেই মূৰ্তিটো সদা চিৰন্তন, কেৱল তোমাৰ মূৰ্তিটোহে সদা স্থায়ী, সত্য, চিৰন্তন, চিৰন্তন সত্য, চিৰন্তন উজ্জ্বল, চিৰন্তন স্থায়ী তোমাৰ মূৰ্তিটোহে, অন্যবিলাক নহয়। নাহি পৰিমাণ আৰ তোমাৰ ৰূপৰ, মুকুতিকৈ ইচ্ছা কৰে যিটো হব নৰ। নাহি পৰিমাণ তাৰ আৰ তোমাৰ ৰূপৰ, তোমাৰ ৰূপ কৈ শেষ কৰিব, ৰূপৰ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। এই ৰূপ, তোমাৰ যিটো ৰূপ, ৰূপটোত যিমানখিনি মহিমা সোমাই আছে, গতিকে এই মহিমাখিনিকে কৈ শেষ কৰিব নোৱাৰি। যিজনে মুকুতিকৈ ইচ্ছা কৰে সিটো বৰ নৰ, গতিকে যিজনে ইচ্ছা কৰে সেইজনে বৰ নৰ অৰ্থাৎ শ্ৰেষ্ঠ নৰ, আৰু সেইজনে তোমাৰ এই ৰূপটো চিন্তা কৰিব পাৰে বা এই ৰূপটো তোমাৰ ৰূপটো তেওঁলোকৰ দৃষ্টিলৈ বা তেওঁলোকৰ হৃদয়লৈ লৈ আনিব পাৰে। গতিকে তুমিহে ঈশ্বৰ, যাৰ ৰূপৰ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰে, যাৰ ৰূপটো হৃদয়ত ধাৰণ কৰি ভকতে মুকুতি পায়, গতিকে সেই ৰূপৰ গৰাকীজন ঈশ্বৰ কৃষ্ণহে কেৱল ঈশ্বৰ আৰু দ্বিতীয় নাই। এই কথাও কোনে কৈছে? যিবিলাকক আমি ঈশ্বৰ বুলি পূজা কৰি আহিছিলো, আগতে পূজা কৰিছিলো, ব্ৰহ্মা আদি যিমান দেৱতা আছে, ব্ৰহ্মা, ৰুদ্ৰ, ইন্দ্ৰ, বায়ু, বৰুণ, বিশ্বকৰ্মা, কিবা কিবি এইখিনি ঢেৰ যিখিনি, সেইখিনি নিজে স্বীকাৰ কৰি দিছিলে ঈশ্বৰৰ ওচৰত, মাধৱৰ ওচৰত, কৃষ্ণৰ ওচৰত, যে তুমিহে আচলতে প্ৰকৃততে সনাতন, তুমিহে চিৰ সত্য, তুমিহে আচল ৰূপৰ গৰাকী, যি ৰূপ তুমি ধাৰণ কৰা সেই ৰূপৰ কোনকৈ শেষ কৰিব নোৱাৰি। গতিকে আৰু দ্বিতীয় এজন নাই। ঈশ্বৰ কৃষ্ণক, ঈশ্বৰ মাধৱক এই ব্ৰহ্মা আদি দেৱতা বিলাকে সকলোৱে পৰিচয় কৰি দিছেগে, ঈশ্বৰৰ আগত নিজে কৈছে। বেদ মত তন্ত্ৰ মত ধৰিয়া উপাই, ৰূপক মাত্ৰ পূজন্ত সদাই। বেদেও এইটোকে কৈ আছে, পদে বেদ হিৰৰত্ন ভাগে মুহুৰ চৰণ হেবয়, খা পদে গীতা আদি যত শাস্ত্ৰ মুহুৰ গুণক গাৱয়, ই পদে ব্ৰহ্মা তুমি আদি কৰি সমস্তৰে আত্মা মই, ইহিষে কাৰণে গোসাঁই নাম বহিলো পঢ়িলো নামৰ। অৰ্থাৎ নামৰ উপাধি নাৰায়ণ, সেইটোকে কৈছে গোসাঁই বুলি যে কওঁ আমি, গোসাঁই ৰাম গোসাঁই পৰশু গোহাঁই, ৰাম গোসাঁই পৰশু গোহাঁই, গতিকে গোসাঁই নামৰ অধিকাৰী তেওঁহে। কাৰণ গোটেই বেদে কি কৈছে, বেদেও মন্ত্ৰ তন্ত্ৰ মন্ত্ৰ যিমানেই নহওক লাগিলে তেওঁ চৰণ আৰু গুণ গানকৈ গাইছে, গীতা আদি শাস্ত্ৰই তেওঁৰ গুণ গান গাইছে, তেওঁ চৰণ সেৱা কৰি আছে, আৰু ব্ৰহ্মাকে আদি কৰি যিমান জীৱ আছে সকলোৰে আত্মাত তেওঁ বিৰাজমান হৈ সকলোকে চৈতন্য কৰাই আছে। গতিকে তেওঁহে গোসাঁই। এইটোকে কৈছে দেৱতাসকলে যে প্ৰভু তুমিহে আচলতে গোসাঁই, তুমিহে আচলতে ঈশ্বৰ,
তুমিহে সেব্য, তুমিহে পূজ্য, আন কোনো হ'ব নোৱাৰে। বেদ মন্ত্ৰ তন্ত্ৰ মন্ত্ৰই তোমাকেই হেৰি কৰি উপাসনা কৰি আছে, তোমাৰ মতকে ধৰি আছে, তোমাৰ মতেই চলি আছে, তুমিয়ে চলাই আছা, আৰু তোমাৰ ৰূপৰ বৰ্ণনা কৈ শেষ কৰিব পৰা নাই, অথচ কৈয়ে থকা হৈছে। সেইসকলে কৈয়ে আছে, অনাদি অনন্ত সেইবোৰে কৈয়ে আছে, সকলোৱে ব্ৰহ্মাই কৈয়ে আছে, কিন্তু সেইটো আজিও কৰিব পৰা নাই। গতিকে সেইজনে চিৰন্তন এক ঈশ্বৰ। পৰম অপূৰ্ব ইটো মূৰ্তি শ্ৰেষ্ঠতৰ, নাহিকে তোমাৰ ৰূপ শ্ৰেষ্ঠ আতপৰ। অপূৰ্ব যিটো আগতে নাই, অপূৰ্ব তাৰমানে কোনেও ধৰিব পৰা নাই। এই ৰূপটো কোনো গৰাকী হব পৰা নাই। এই ৰূপটো তোমাৰ যিটো ৰূপ আমি দেখি পাইছো, এই অমৃত মথনৰ সময়ত তেতিয়াও এই দেৱতাবিলাকে স্তুতি কৰিছে, আৰু তেওঁ আবিৰ্ভাৱ হৈছে। হোৱাৰ পাছত তেওঁলোকৰ উপায় বিচাৰিছে দানৱ দেৱতাবিলাকে, যে হৌৱা অমৃত আমি মঠিব পৰা নাই, মন্দৰ এইটো অৱস্থা হ'ল। তেতিয়া ব্ৰহ্ম অৱতাৰ ললে। তাৰ পাছতো অমৃত যেতিয়া ওলালে, দানৱ বিলাকে লৈ গুচি গৈছে দেৱতাবিলাকৰ হাতৰ পৰা। তেতিয়াও দেৱতাবিলাকে স্তুতি কৰিছে সেইজন ঈশ্বৰকে, সেইজন মাধৱকে, সেইজন কৃষ্ণকে, যে প্ৰভু ৰক্ষা কৰা। তেতিয়াও তেওঁ আহি আবিৰ্ভাৱ হৈ দিছে এই দেৱতাৰ আগত। তেতিয়া কৈছে যে আমাৰ এইটো অৱস্থা হ'ল। তেতিয়া সেইজন ঈশ্বৰ কৃষ্ণই তেওঁলোকক অভয় দান দি দানৱ বিলাকক মোহি দেৱতাবিলাকক অমৃত পান কৰাইছে। এই এনেকৈ বাৰম্বাৰ দেৱতাবিলাকে ঈশ্বৰ কৃষ্ণক স্তুতি কৰি আমাক দেখুৱাই আছে। আমি অন্ধবিলাকে মাত্ৰ সেই কথাবিলাক নুবুজি আমি কি কৈছো, এই অনিশ্বৰ বিলাককে ঈশ্বৰ বুলি সেৱা কৰিছো, পূজা কৰিছো। ইয়াকে কৈছে, নাহিকে তোমাৰো ৰূপ শ্ৰেষ্ঠ আতপৰ। ইয়াতকে আৰু তোমাৰ শ্ৰেষ্ঠ ৰূপ নাই প্ৰভু। বুলি বাহাতুৰা সব দেৱতা উত্তম, তোৰা সবে পূজে ইটো প্ৰকৃত পৰম। বুলি বাহাত তোৰা সব দেৱতা উত্তম। হয়তো আমাকো কব পাৰা, উত্তম দেৱতা বুলি কব পাৰা। তোৰা হবে পূজ্য এইটো প্ৰসিদ্ধ পৰম, তোমালোকো পূজ্য এইটো বুলি কব পাৰা। কিন্তু শুনা, মই জ্ঞান মতে পূজ্য হলো সমস্তৰ, ইহাৰ উত্তৰ শুনি উপদেৱ বৰ। অৰ্থাৎ এওঁলোকে প্ৰশ্ন কৰিছে যে তোমালোকো পূজ্য, অকল ময়ে কেনেকে পূজ্য হওঁ? তেতিয়াহলে সেই দেৱবৰ, সেই বৰ দেৱতা, ইহাৰ উত্তৰ শুনি উপদেৱ বৰ, বৰ দেৱবৰ। অৰ্থাৎ কাক কৈছে দেৱবৰ বুলি? অৰ্থাৎ মাধৱক কৈছে, কৃষ্ণক কৈছে। ঈশ্বৰ একমাত্ৰ ভগৱন্ত কৃষ্ণক কৈছে হে দেৱবৰ। ইয়াৰ উত্তৰ শুনা। হয়, তুমি কব পাৰা যে তোমালোকো একোজন শ্ৰেষ্ঠ দেৱতা, তোমালোকো পূজ্য, অকল ময়ে পূজ্য নহয়। ইয়াৰ উত্তৰ কওঁ শুনা। তোমাৰ অন্তৰে গত যত দেৱ আমি, তিনি লোক সহিত তোমাত দেখো স্বামী। তোমাৰ অন্তৰ্গতে আমি দেৱতাবিলাক, তোমাৰ ভিতৰতে, কাৰণ জগত যেতিয়া তোমাতে প্ৰৱৰ্তি থাকে, তোমাতেহে জগত প্ৰৱৰ্তি থাকে। আমিতো জগতৰ বাহিৰত নহয়, তোমাতেহে প্ৰৱৰ্তি আছো। তুমি নহলেতো আমি জীয়াই থাকিব নোৱাৰো। তিনি লোক সহিতে তোমাতো দেখো, তোমাতো অন্তৰ্গত যত দিব আমি, তিনি লোক সহিতে তোমাতো দেখো আমি। তিনিও লোক স্বৰ্গ মৰ্ত পাতাল তুমি তোমাতে প্ৰৱৰ্তন কৰি আছে, তুমিয়ে সকলোকে ধাৰণ কৰি আছা। গতিকে স্বৰ্গ যদি তোমাতেই তুমিয়ে ধাৰণ কৰি আছা, তুমিহে ৰক্ষা কৰি আছা, তেতিয়াহলে আমি যদি স্বৰ্গৰ দেৱতাবিলাক হওঁ, তেতিয়া আমিতো বেলেগত আশ্ৰয় আমাৰ নাই, আশ্ৰয় কেৱল তুমিহে। গতিকে আমি কেনেকৈ আমি বেলেগে পূজা পাবই নোৱাৰো। তুমি যেতিয়া এজন আশ্ৰয়দাতা, মূল সূতা, তোমাতে সমস্ত আশ্ৰয় স্বৰ্গ মৰ্ত পাতাল আছেই, বৰ্তি আছে, তেতিয়াহলে তোমাক বুজিলেই আমি পাম। এনে অৰ্থতে এই দেৱতাবিলাকে কৈছে। অৰ্থাৎ ইহাৰ কাৰণ শুনিও নাৰায়ণ, বিশ্বমূৰ্তি যিটো দেৱ সনাতন।
এতেকে তোমাৰ ইটো ৰূপ কৃপাময় পৰিচিন সন্ত পৰিমাণ নুহি কয়। গতিকে এই বিশ্বমূৰ্তি তুমি ধাৰণ কৰিছা, তুমি সনাতন অৰ্থাৎ স্থায়ী। আগৰ আছিলা, এতিয়া আছা, আগলৈ থাকিবা, তুমিহে থাকিবা। এতেকে তোমাৰ এইটো ৰূপ কৃপাময়, এই ৰূপটো তোমাৰ এই সনাতন ৰূপ। পৰিচ্ছিন্ন সন্ত পৰিমাণ নুহি কয়। ইয়াৰ কিন্তু আদি অন্ত কোনো মানে সীমা কৰিব নোৱাৰি। ইয়াৰ আদি অন্ত বৰ্তমান একো সীমা কৰিব নোৱাৰি। তোমাৰ এইটোৱে বিশ্বৰূপ। ইটো জগতৰ তুমি আদি মধ্য অন্ত, তুমি বিনে আন একো বস্তু নাহি হন্ত। অৰ্থাৎ এই জগতৰ আদি তুমিয়েই, মধ্য তুমিয়েই, অন্ত তুমিয়েই। তোমাত বাদে ইয়াত কোনো স্থায়ী বস্তু নাই। ইয়াত কোনো স্থায়ী বস্তু তোমাত বাদে নাই। তুমিহে আছা। তুমিহে আদিতো আছিলা, এতিয়াও আছা, অন্ততো তুমিহে থাকিবা। সমস্তটি এদিনাখন তুমি আকৌ সংঘাৰ কৰি তুমি উদৰত সামৰি থবা। গতিকে একমাত্ৰ সন্ত বস্তু আছা তুমিহে। তুমিহে, তোমাত বাদে অন্য আৰু স্থায়ী বস্তু, সত্য বস্তু নাই। সত্য একোৱেই নাই, বস্তু নাহি হন্ত। তুমি বিনে আনৰ একো বস্তু নাহি হন্ত। যেন ঘট মাটি ব্ৰতিৰেকে আন নাই, ঘট ভাঙি দেও মাটি পুৱে সমুদায়। এইটো উদাহৰণ দিছে। যেনেকে মাটিৰে ঘট তৈয়াৰ কৰা হয়, আকৌ ঘটটো ভাঙিলে আকৌ মাটিয়ে হৈ পৰে, মাটিয়ে। কিন্তু সেই মাটিখিনি যেতিয়া আকাৰ এটা বনোৱা যায়, তাক ঘট বা কলহ বা কিবা এটা বুলি কোৱা হয়। আকাৰটো যেতিয়া থাকে, আকাৰটো যেতিয়া ভাঙি দিয়া হয়, তেতিয়া সেই মাটিৰ লগত আকৌ মিলি যায়, সেই মাটিয়ে আকৌ সেই মাটি। গতিকে ঈশ্বৰকো সেই ধৰণে তুলনা কৰা হৈছে যে প্ৰভু তুমিয়ে আচলতে। তুমি আকৌ কি কৰিছা, বিভিন্ন বিভিন্ন আকাৰ লৈ বিভিন্ন জীৱ জন্তু হৈছা। যত জীৱ জংগম কীট পতংগম অগণক জগতে কায়া। তাৰমানে তুমি সেইকাৰণে নিৰাকাৰ। নিৰাকাৰ মানে তোমাৰ আকাৰ শেষ কৰিব নোৱাৰি, আকাৰ চিন্তা কৰি শেষ কৰিব নোৱাৰি। সেইকাৰণে নিৰাকাৰ মানে ৰূপ নাই বুলি কৈছে। কোনটো ৰূপ, কোনটো এইটোৱে ৰূপ নাই বুলি কৈছে। তাৰমানে যেতিয়া এটা গৰুৰ অন্তৰত তেওঁ সোমাই থাকে, গৰুটোৰ নিচিনাই হৈ থাকে। মানুহৰ হৃদয়ত থাকে, মানুহৰ নিচিনাই হৈ থাকে। সাপ ভেকুলীৰ হৃদয়তো থাকে, গতিকে সাপ ভেকুলীৰ নিচিনাই হৈ থাকে। তাৰমানে যি পাত্ৰটো থোৱা যায়, যেনে পানী যিটো পাত্ৰত থোৱা যায়, পানীয়ে সেই ৰূপটোকে, সেই আকাৰটোকে লয়। পানীৰ কোনো নিৰ্দিষ্ট আকাৰ নাই। গতিকে পানীকো নিৰাকাৰ বুলি কব পাৰি, বায়ুকো নিৰাকাৰ বুলি কব পাৰি। গতিকে এইটো উদাহৰণ দেখুৱাইছে। প্ৰভু তুমি তেনেকুৱাই আচলতে তেনেকুৱাই তুমি। এই মাটিয়ে বনাব পাৰি, বিভিন্ন বাচন বৰ্তন ইত্যাদি মানে বনাব পাৰি। কিন্তু বস্তুটো কি, মাটিহে। মাটি বুলি নকৈ আকৌ তাক তেতিয়া ঘট বুলি কোৱা যায়। কাৰণ যেতিয়া সি এটা আকাৰ লগতে ঈশ্বৰ তুমি, ভগৱানটো তুমিহে। তুমি যেতিয়া কিবা আকাৰ এটা লৈ লোৱা, তেতিয়া তোমাৰ উপাধিযুক্ত নাম এটা হৈ পৰে। ঘোষাটো কৈছে, নামান্নত কৈছে, নামান্নত সুন্দৰকে কৈছে। কাৰণ যেতিয়া উপাধিযুক্ত হৈ পৰা, তেতিয়া কিবা এটা তুমি ৰূপ এটা লৈ লোৱা, তেতিয়া তোমাৰ উপাধিযুক্ত নাম এটা হৈ যায়। তুমি কি কাৰণে আহিছিলা, তুমি যিটো কাৰণে আহিছিলা, সেইটো কাৰণে। তুমি মধুসূদন, মধুদৈত্য বধ কৰিবলৈ আহিছিলা, বধ কৰিলা। গতিকে সেইটো উপাধি, তুমি সেইকাৰণে মধুসূদন নাম পালা। যেনেকৈ মাটিৰ পাত্ৰবোৰ গঢ়ি দিলে, কিবা এটা বস্তু বনালে, সেই নাম হয় কৃষ্ণ। ঘটত পূৰ্বত মাটি থাকে নিৰন্তৰে, সেই মতে তুমি প্ৰভু ইটো জগতৰে। অৰ্থাৎ তুমি আৰু জগতৰ উদাহৰণ তেনেকুৱাই। জগতখনো তুমিয়ে আৰু তুমিয়েই জগত, জগতটো তুমিয়েই। অৰ্থাৎ তুমিয়েই জগত সৃষ্টি কৰিছা, পালিছা, অন্ত কৰিবা। আৰু জগতখন ক'ত প্ৰৱৰ্তি থাকিব, তোমাতেই থাকিব। গতিকে একে কথাই। মাটিৰ পৰা যেনেকৈ ঘটটো তৈয়াৰ হৈছে, আৰু ঘটটো ভাঙি পৰিলে ক'ত কি হব, মাটি হৈ পৰিব, মাটি হব। একে কথাই। এইটো এটা সুন্দৰ উদাহৰণ এটা দিছে। আদি অন্ত মধ্যে তুমি
থাকা সৰ্বদাই তুমি প্ৰতিৰেকে আলো সত্য আন নাই। গতিকে আদি অন্ত মধ্য, যেনেকৈ আমি ভাগৱতৰ শ্লোকটো পাওঁ, জন্মাদস্য যিহেতু হনে দ্বিতৰ, তাৰমানে জন্ম মৃত্যু জীৱন আদি অন্ত মধ্য, এই তিনিও তুমি থাকা সৰ্বদা। আদি তুমি, মধ্য তুমি, আৰু অন্তটো তুমি। ইটো জগতৰে সৰ্বদাই তুমি ব্ৰতি দেখে আৰু সত্য আনো নাই, তুমি বাদে অন্য সত্য বস্তু নাই। তাৰমানে তুমিহে সত্য, বাকী চববোৰ মিছা। এই আছে এই নাই। আছা যদি আছা, আদিৰ পৰা আছা, তুমি আছা। এতিয়া যদি আছা তুমি আছা, আগলৈ যদি থাকিবা তুমি থাকিবা। অন্য বস্তু নাই, অন্য বস্তু একোৱেই নাই। আদিত নাছিলে, এতিয়া হয়তো আছে, আকৌ আগলৈ নাথাকিব। খন্তেকীয়া কিছুমান বস্তু অবস্তুক আমি বস্তু বুলি ভাবো। প্ৰকৃত বস্তু বা প্ৰকৃত সত্য তুমিহে। ৰাম ব্ৰহ্মাদি দেৱৰ বাক্য থৈলো সাম্প্ৰত, অষ্টম স্কন্ধত আছে ষষ্ঠ অধ্যায়ত। অষ্টম স্কন্ধৰ ষষ্ঠ অধ্যায়ৰ কথাখিনি ইমান, এইখিনি কথা তাত আছে, গতিকে এই কথাখিনি কলো। আছে দশমৰ চতুৰ্দশ অধ্যায়ত, ব্ৰহ্মাৰ বচন শুনি উপজে নমত। দশম স্কন্ধৰ চতুৰ্দশ অধ্যায়ত ব্ৰহ্মাৰ বচনখিনি কওঁচোন শুনা, এনেকে বুলি আমাক গুৰুজনে কবলৈ লৈছে। বৃন্দাবন মধ্যে তুতি কৰ কৃষ্ণ ককৰন্ত, কৃষ্ণকেহে সত্য কৰি ব্ৰহ্ম নিৰূপন্ত। বৃন্দাবনত কৈছিলে, বৃন্দাবনত কেতিয়া কৈছিলে? যেতিয়া বৃন্দাবনত তেওঁ গৰু চৰাইছিলে, বা মানে গৰু এই বৎস বিলাক চৰাইছিলে। চৰাওতে কি কৰিছিলে? যেতিয়া তেওঁ এই বৎস বিলাক, আনহেনে লাগে গোপ বিলাক, গৰু ৰখীয়া ল'ৰাবিলাক চব বিলাক চুৰ কৰি নি গুহাত ভৰাই থৈ দিছিলেগে। তেওঁ তাত থৈ দিছিলে, তেওঁ ব্ৰহ্মলোকতে থৈছিলে নে গোটে মানে থৈছে, গাঁও লুকুৱাই থৈ দিছে। সেইখিনিতে কৃষ্ণৰ মহিমা চাবৰ কাৰণে তেওঁকে এজন নিজকে ঈশ্বৰ ভাবিছিলে। আৰু ঈশ্বৰ যে ব্ৰহ্মাই নিজকে ঈশ্বৰ ভাবি তেওঁৱে সৰ্জন কৰিব পাৰে বুলি ভাবি, আন সৰ্জতা নাই বুলি ভাবি, আৰু তেওঁ কোনে সজিলে সেই চিন্তাটো নকৰি, তেওঁ এই ভগৱন্ত কৃষ্ণৰ মহিমা বুজিবৰ কাৰণে তেওঁ গোপ বিলাক আৰু গৰু বিলাক, পোৱালী বিলাক চব চুৰ কৰি লৈ গুচি গল বৃন্দাবনৰ। গতিকে সেই বৃন্দাবনত তেওঁ তেতিয়া কি স্তুতি কৰিছিলে, এই কথাখিনি কওঁচোন শুনা। বুলন্ত তুমি সি মাত্ৰ সত্য আত্মা এক, নুহি কয় সত্য আন বিকাৰী যতে ক। সত্য তেতিয়া কলে তুমিহে সত্য, মিছা হবে আন, জানেই জ্ঞানী কনে কৰে হৃদয়ত ধ্যান। তুমিহে সত্য, আচল তুমিহে। আগতো আছিলা, এতিয়াও আছা, আগলৈও থাকিবা। আৰু তোমাৰ বিকাৰ নাই। আমাৰ বিকাৰ আছে। যেনেকে আমি এদিনাখন আমি তেনে অকণমানি হৈ জন্ম হওঁ, তাৰপিছত ডেকা হওঁ, তাৰপিছত আকৌ বুঢ়া হওঁ, হাড় ছাল কুচাই নিয়ে, চুলি দাড়ি পকি যায়, শেষ হৈ ভৰি যায়, তাৰপিছত মৃত্যু ঘটে। কিন্তু তোমাৰ সেইখিনি নাই, সেই বিকাৰ তোমাৰ খিনি নাই। তুমি সদা চিৰকুমাৰ, তুমি চিৰকুমাৰ। যদিও তুমি শাস্ত্ৰই কৈছে যদুকুলে অৱতৰিত আছা দামোদৰ 25 অধিক শতেক বছৰ, তাৰমানে 126 বছৰ যদুকুলত অৱতৰি থাকিলা। কিন্তু 126 বছৰীয়া বুঢ়াটোৰ ৰূপ কিন্তু নাহিল। চিৰকুমাৰ 16 বছৰীয়া বা 12 বছৰীয়া নিচিনা জন হৈ থাকিল। এইটো এটা সাধাৰণ এটা সুন্দৰ উদাহৰণ এটা দিয়ে। বহুতে সোধে বোলে কৃষ্ণ দাড়ি কিয় নাই, দাড়ি কেলে নাই বাৰু? ক'ত দাড়ি গোফ কেতিয়া গৈছে? দাড়ি গোফ 18 মাহ 20 বছৰ মানৰ পৰাহে গজে, 18 মানৰ বছৰৰ পৰা। কিন্তু 16 বছৰীয়া হৈ আছে। সদায় তেওঁ এজন মানে
মানে কুমাৰ এজন মানে শৈশৱ দেৱৰ নিচিনা, তেওঁ বিকাৰ নাই, সেইকাৰণে তেওঁ দাড়ি নগজে, দাড়ি গজা বয়সটো তেওঁ নাপালেগৈ। যদি 100 বছৰ থাকিলে, কিন্তু আচল তেওঁ সদায় 125-26 বছৰীয়া বুলি নহলেগৈ, নাপালেগৈ। এইবিলাক বহুতো তেনেকুৱা কিছুমান আমাৰ হাস্যৰসিক বা তেনেকুৱা উপমায়ো আমাৰ দৃষ্টান্ত দিব পাৰি। তেওঁহে প্ৰকৃততে সত্য, তেওঁৰ বিকাৰ নাই। বিকাৰী বাকী বিলাক ব্ৰহ্মাই কৈছে মই কিন্তু বিকাৰী, নুহি কয় সত্য আন বিকাৰী, যতে বাকী চববোৰ সত্যও নহয় আৰু বিকাৰী, চববিলাক বিকাৰী, অৰ্থাৎ চবৰে বিকাৰ আছে, তোমাৰ নাই। জন্ম আদি তোমাৰ বিকাৰ নাহি কয়, যিহেতু তুমি খাদ্য কাৰণ নিশ্চয়। এইটো ক'লেই ব্ৰহ্মাই কৈছে যে তোমাৰ জন্ম জৰা মৃত্যু আদি বিকাৰ বিলাক তোমাৰ নাই। জন্ম আদি তোমাৰ বিকাৰ নাহি কয়, যিহেতু তুমি আদ্য কাৰণ নিশ্চয়। যিহেতু তুমি আদি, তুমি কাৰণ, তুমি অন্ত, গতিকে তুমিহে এইবিলাকক নিয়ন্ত্ৰণ কৰা। তুমি সৃষ্টি কৰা, তুমি পালন কৰা, তুমি সংধাৰণ কৰা। কিন্তু তোমাক কৰোতা কোনো নাই, তোমাক সৃষ্টি কৰোতা কোনো নাই, পালন কৰোতা কাৰো দৰকাৰ নাই, সংহাৰ কৰোতা কোনো নাই, কোনো নাই। ৰাম ৰাম পুৰাণ পুৰুষ তুমি দেৱ সনাতন, নাহি একো বিকাৰ মাত্ৰ নাৰায়ণ। তুমি পুৰাণ পুৰুষ, তুমি সনাতন, সনাতন। গতিকে তোমাৰ কোনো বিকাৰ নাই, হে নাৰায়ণ তোমাৰ বিকাৰ নাই, তুমিহে প্ৰকৃততে। এইদে বুলি ব্ৰহ্মাই তাৰমানে এইখিনি স্তুতি কৰিছে। 10ম স্কন্ধত বৃন্দাবনত যেতিয়া গৰু চুৰ কৰিছিলে তেতিয়া, যিহেতু তুমি সি পূৰ্ণ সদা মুখম সুসময়, অক্ষয় অচ্যুতটো অচ্যুত তুমি, যিহেতু নিশ্চয়। তুমি যিহেতু পূৰ্ণ, তুমি সদা সুসময়, তোমাৰ কোনো দুখ নাই, দুখে তোমাক স্পৰ্শ কৰিব নোৱাৰে, তোমাক অসন্তোষে স্পৰ্শ কৰিব নোৱাৰে, বিকাৰে স্পৰ্শ কৰিব নোৱাৰে। তুমি অক্ষয় অৰ্থাৎ ব্ৰহ্ম, তোমাৰ ক্ষয় নাই, তুমি ব্ৰহ্ম, অচ্যুত, তুমি অভগন, তুমি যিহেতু নিশ্চয়, তুমি সঁচাকৈ, অৰ্থাৎ এইটো নিশ্চিত কৰি জোৰ কৰি কৈছে যে তুমি নিশ্চয় অচ্যুত, তুমি নিশ্চয় অক্ষয়, তুমি নিশ্চয় সুখময়, তুমি পূৰ্ণময়, তুমি সদা সনাতন। এইটো নিশ্চয় কৰি গৈছে। গতিকে তুমিহে প্ৰকৃততে ঈশ্বৰ। ৰামে এতেকে তোমাৰ বৃদ্ধি পৰিমাণ নাহি কয় বিনাশ তোমাৰ সৰ্বদাই। তোমাৰ বৃদ্ধিও নাই, পৰিমাণো নাই, তোমাৰ নাই, এইবিলাক নাই। তোমাৰ বৃদ্ধি অৰ্থাৎ তুমি ডাঙৰ হৈ নোযোৱা, বুঢ়া হৈ নোযোৱা। নাহি ক্ষয় বিনাশ, তুমি ক্ষয় হৈ নোযোৱা। আমি যেনেকে ক্ষয় হৈ গৈছো, বাকীবোৰ ক্ষয় গৈছে। জগতত তেনেকুৱা এটা বস্তু নাই। চব বস্তু ক্ষয় হয়, বিনাশ হয়। ক্ষয় হয় মানে বিনাশ হয়। চব বস্তুক আকৌ কি কৰে, কালে সংহাৰ কৰে। বোলে আন সম্পত্তিকো কৰে কালে সংহাৰ, হৰি ভকতিয়ে কৰে কালক চুৰমাৰ। কিন্তু হৰি আকৌ কালকহে চুৰমাৰ কৰি দিয়ে। কিন্তু কালে আকৌ অন্য বস্তুবোৰ, অন্য যিবোৰ অবস্তু, এইবোৰ সংহাৰ কৰে। যেনে উদাহৰণস্বৰূপে বহুত বস্তু সাঁচি থৈ দিলে বহুত দিন গৈ ই পচি যায়, উয়ে খায়, ঘূণে খায়, ইত্যাদি 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 কৰে। কিন্তু ঈশ্বৰ কৃষ্ণকতো একোৱে সেইবোৰে স্পৰ্শই কৰিব নোৱাৰে। আমাৰতো দেহ মন হৈ যায়। বৰগীতত লিখিছে নহয়, বুঢ়া ভাই হৰি গুণ গাই নাচা, তুমি ধেনুভিয়া হৈলা, তোমাৰ ছাল হুতৰা হুতুৰ পৰিলে, দাঁত হৰি গল। মহাপুৰুষ মাধৱদেৱে বৰগীতত লিখিছে যে তুমি বুঢ়া হৈ আহিছা, গম পাইছা নাই। শাস্ত্ৰত বাৰ লিখিছে তোমাক যে অজগৰে গিলি আহিছে, গম পাইছা নাই তুমি। অজগৰে, কিন্তু তোমাকতো অজগৰে গিলিব নোৱাৰে প্ৰভু। আৰু তুমিতো এদিনাখন তুমি ধেনুভিয়া হোৱা নাই কোনোদিন, তোমাৰতো ছাল হুতুৰ পৰা নাই।
তোমাৰতো কোনোদিন দাঁত চুলি সৰি গৈছে বুলি ক'তো উল্লেখ নাই, সৰি যোৱা নাই। গতিকে তুমি অক্ষয়, তুমি অব্যয়, তুমি বিনাশ অবিনাশী, তুমি সদা সৰ্বদা একেই, তোমাৰ ক্ষয় নাই, বিনাশ নাই। তুমি সি অনন্ত তাত নাহি কয় ভেদ, দেখে কালে তোমাৰো নাহি কে পৰিছেদ। তুমি অব্যয় অনন্ত, তুমি তোমাৰ কোনো ভেদ ভাৱ নাই, কোনো তোমাক দেশ অৰ্থাৎ ঠাই, কাল অৰ্থাৎ সময়, এইবিলাকে তোমাক বেলেগে পৰিচ্ছদ কৰিব নোৱাৰে। গতিকে তুমি অক্ষয় অব্যয়। অৰামে বস্তু পৰিচ্ছেদ প্ৰভু নকৰে তোমাক, যিহেতু সদয় তুমি জানা নিষ্ঠ আকৌ, যিহেতু সদয় তুমি জানা নিষ্ঠ আকৌ, বস্তু পৰিচ্ছেদ প্ৰভু নকৰে তোমাক, বস্তুও তোমাক পৰিচ্ছেদ কৰিব নোৱাৰে। আৰু যিহেতু সদয় তুমি জানা নিষ্ঠ আকৌ, এইটোত অলপ শব্দ কেইটামান গণ্ডগোল আছে দেই প্ৰভুসকল, আখৰ নহয় আৰু হৈ আছে, এই শাৰীটো ধৰিবলৈকে দিগদাৰী হৈ আছে এই ভাগত। কৃষ্ণ বাৰ হ'ব। এতেকেহে তুমি পূৰ্ণ আন নাহি কেৱ, তুমি সি প্ৰকাশ প্ৰভু দেৱতাৰ দেৱ। ৰাম উপাধি ৰহিত তুমি দেৱ নিৰঞ্জন, এতেকে তুমি সি সত্য প্ৰভু নাৰায়ণ। গতিকে এই গোটেইবিলাকৰ জৰিয়তে কৈছে যে প্ৰভু নাৰায়ণ, হে নাৰায়ণ তুমিহে প্ৰকৃততে সত্য। তাৰমানে এইবিলাকৰ জৰিয়তে প্ৰমাণ কৰিব খুজিছে যে এই নাৰায়ণে প্ৰকৃততে ঈশ্বৰ। যিহেতু আমাৰ বস্তুটোৱে ঈশ্বৰ নিৰ্ণয়, ঈশ্বৰ হল কেৱল নাৰায়ণ, কেৱল ঈশ্বৰ হল কৃষ্ণ, তেওঁ নিৰঞ্জন, তেওঁ উপাধি ৰহিত, উপাধি বহিত, মানে তেওঁক এইবিলাকে মানে অন্ত কৰিব নোৱাৰে, আদি অন্ত তেওঁ কৰিব নোৱাৰে। গতিকে তেওঁহে পূজ্য, তেওঁহে হেব্য। সেইকাৰণে এক দেৱ, এজনেই মাত্ৰ দেৱতা, যিজন কৃষ্ণ একদেৱ, যিজন নিৰঞ্জন ঈশ্বৰ কৃষ্ণ, তেওঁকেই পূজাবৰ কাৰণে ইমানখিনি দেৱতা ব্ৰহ্মাকে আদি কৰি সকলোৰে জৰিয়তে প্ৰমাণ দিব লগা হৈছে। ৰাম গুৰু ৰূপ আদি তত্ত্ব জ্ঞান চক্ষু পাই, বিধ তুমি হে ঈশ্বৰ সৰ্বদাই। গুৰু ৰূপ জ্ঞান তত্ত্ব পায়, গুৰু ৰূপ আদি তত্ত্ব জ্ঞান চক্ষু পায়, গুৰুৰূপী জ্ঞান চক্ষু গুৰুৰ জৰিয়তে পায়, যিটো কোৱা হৈছে বিধ তুমি হে ঈশ্বৰ সৰ্বদাই, তোমাকে একমাত্ৰ ঈশ্বৰ বুলি এই জ্ঞান চক্ষুৰে সৈতে দেখিবলৈ পোৱা যাব। জ্ঞান মানে ভকতিৰ জ্ঞান, জ্ঞান আছে ভকতিৰ মাজে, ভকতিৰ যিখিনি জ্ঞান, এই জ্ঞানখিনি ক'ত পাব? গুৰু বিনে নাপায়। সেইকাৰণে কৈছে বিনে গুৰু চৰণে ভকতি দুকতি মুকতি কব সুন্দৰী। গতিকে গুৰুৰ পৰা যিখিনি জ্ঞান চক্ষু পাব, গুৰুৰ পৰা সেই জ্ঞান চক্ষুৰে জৰিয়তে তোমাক বিনে আৰু দ্বিতীয় কোনো দিন কেতিয়াও কোনেও নেদেখিব। তোমাকেহে ঈশ্বৰ মানি, তোমাকেহে সেবিব, তোমাকেহে ভজিব, তোমাতেহে শৰণ লব। কৃষ্ণ আপোনাৰ স্বৰূপ কৰিয়া দেখে যিটো, মিছা ভৱ সাগৰ কতৰে যেন সিটো। পৰমাত্মা জ্ঞানতে অজ্ঞান নিবৰ্তয়, আত্মাৰ স্বৰূপ জ্ঞান কৃষকলা গয়। কৃষ্ণ আপোনাৰ স্বৰূপ কৰিয়া দেখে যিটো, মিছা ভৱ সাগৰক তৰে যেন সিটো। অৰ্থাৎ যিজনে নিজতেই ঈশ্বৰ কৃষ্ণ সকলোৰে হৃদয়ত আছে, নিজৰ হৃদয়টো অনুভৱ কৰিব পাৰে, সেইজনে ভৱসাগৰ তৰিব পাৰিব, নোৱাৰাৰ কোনো কথা নাই। মিছা ভৱসাগৰক তৰে যেন ইটো, এই ভৱসাগৰখনৰ পৰা তেওঁ তলি যাব পাৰিব, তৰিব।
পৰমাত্মা জ্ঞানতে অজ্ঞান নিবৰ্তয়, আত্মাৰ স্বৰূপ জ্ঞান কৃষক লাগয়। পৰমাত্মা পৰমাত্মাৰ জ্ঞানতে অজ্ঞান নিবৰ্তয়, অৰ্থাৎ পৰমাত্মা ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ জ্ঞান, এই অজ্ঞানেহে অজ্ঞান দূৰ কৰিব। আৰু সেই জ্ঞানৰ জৰিয়তে আত্মাৰ স্বৰূপ নিজৰ হৃদয়তে দেখিব লাগিব। আৰু বেলেগ জ্ঞান মাৰ্গ, জ্ঞান কথা চিন্তা কৃষক লাগয়, এইখিনি কৰিবৰ কোনো প্ৰয়োজন নাই। হেন যদি বোলা শুনা ইহাৰ উত্তৰ, ভৈলা পৰ বুদ্ধি আত্মা অভ্যাসত যাৰ, আকে দূৰ কৰিবাক কৈলো ইটো জ্ঞান, নাহি অজ্ঞ দেখা ইটো লোকৰ সমান। তুমি কেৱল আত্মা প্ৰভু নাৰায়ণ, তোমাত কহিলে পৰ বুদ্ধি অজ্ঞজন। কৃষ্ণ এই কথাটোকে দেখাবৰ কাৰণে, অৰ্থাৎ সেই পৰমাত্মা বস্তু নিজৰ শৰীৰতে দেখিবৰ কাৰণে নিজতে হৃদয়ত থকা ঈশ্বৰকে আনলৈ বিচাৰি নগৈ সকলোৰে হৃদয়তে থকা পৰমাত্মাক দেখুৱাবৰ জ্ঞান দিবৰ কাৰণে এইখিনি কথা কোৱা হৈছে। গতিকে নাহি অজ্ঞ দেখা ইটো লোকৰ সমান, তাকে দূৰ কৰিবাক লৈলো ইটো জ্ঞান, কৈলো ইটো জ্ঞান। গতিকে এই জ্ঞানখিনি কৈছো, কিন্তু যিসকলে এইখিনি নেমানে তাতকে আৰু অজ্ঞজন নাই। কৃষ্ণ পৰম শ্ৰদ্ধেয় আমাৰ সঞ্চালক আইগৰাকী অকল সময়ৰ প্ৰতি অকমান লক্ষ্য ৰাখিব লাগিব চাগৈ। আমাৰ এইখিনিত আছে, আমাৰ ইয়াত কোড নাম্বাৰটো নাই, কোড নাম্বাৰ নাই, কিন্তু পাঠৰ এটা হেৰি পৰিছে। আপুনি কি বা আজ্ঞা কৰে, যামনে আৰু হয় কৃষ্ণ প্ৰভুজনা। হয় হয়, আপুনি পাঠৰ যিটো পৰিছে বুলি ভাবিছে তাতে সামৰি দিয়ক আৰু আজি। কৃষ্ণ। হয় হয় হয়, তাৰমানে আমাৰ ইয়াত কোড নাম্বাৰৰ ব্যৱস্থা নাই। এইভাগি বহুত পুৰণি পুথি, কোড নাম্বাৰ নিদিলে। গতিকে পাঠৰ মোৰ পৰিছে কৃষ্ণ বাৰু এই তাহাকৰ তাৰ পিছত ওলাই ন, তাহাকৰ নজানে সেইখিনিত 141 নম্বৰ কোড পৰিব। তাহাকক কোনখিনি বুলি ক'লে? তাৰ পিছত দুটা শাৰী যে, তোমাৰতো আমাৰ শাস্ত্ৰভাগী মতে মিছা পৰ দেহাদিক আত্মা কৰি মানে, তুমি তাহাকৰ তাত 141 নম্বৰ হৈছে। 141 হৈছে নেকি? হ'ব কৃষ্ণ। হয় 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 কৃষ্ণ মা, সেইখিনিতে আপুনি দোহাৰি দিয়ে সামৰি দিয়ে। বাৰু এইটো নোটো কৰি লৈছো দেই, 141 নম্বৰ পদূলি। বাৰু হ'ব কৃষ্ণ। ইয়াতে কৈছে মিছা পৰ দেহাদিক আত্মা কৰি মানে, হিয়াত হৰাইলা তুমি তাহাক নজানে। এই আমি মিছা দেহটো, এই মিছা পৰ দেহাদিক আত্মা কৰি মানে, এই মানে দেহটোক যিটো বিনাশী দেহ, এইটোকে আত্মা বুলি ভাবি এই হিয়াতে হৰাইলা তুমি তাহাক নজানে। অৰ্থাৎ এই দেহটোকে আত্মা বুলি মানিছো, কিন্তু এই দেহটোৰ ভিতৰত যে পৰমাত্মা বস্তু সোমাই আমাক এই দেহটো ৰক্ষা কৰি আছে বা দেহটো চৈতন্য কৰি আছে, সেই জ্ঞানটো কিন্তু নাই। গতিকে হৃদয়তে থকা ঈশ্বৰক আমি হেৰুৱাই পেলাইছো। মাত্ৰ আমি কিহত ব্ৰতি আছো? কেৱল এই পঞ্চভৌতিক দেহটো, যিটো বিনাশী দেহ। তুমি প্ৰাণ প্ৰিয়তম পৰম হৃদদেৱ, প্ৰাণ প্ৰভু পীতাম্বৰ, এই তুমিহে কেৱলে আত্মা মোৰ, তোমাক নজানি নিজৰ মিছা শৰীৰক মই আত্মা বুলি ভৰিলোহে আছো। এইটো ঘোষাত কৈছে। অৰ্থাৎ এই তোমাক চিনি নাপালো, তুমি যে এই দেহটোৰ ভিতৰতে আছা, তুমি যে মোৰ হৃদয়তে আছা, এইটো নেজানিলো। কেৱল মাত্ৰ মই কি কৰিলো, মই এই দেহটোকে আপোন বুলি মানিলো। সেইকাৰণে এই দেহটোৰ প্ৰতিহে মোৰ শ্ৰদ্ধা ভক্তি বেছি বাঢ়ি গল। দেহটো কেনেবাকে ক্ষয় হব নেকি, দেহটো কিমান ধুনীয়াকে ৰাখিব পাৰো, দেহটো কিমান নিৰোগীকে ৰাখিব পাৰো, এই দেহটোৱে কেনেকে কৰিব পাৰো, এই কথাখিনিকে চিন্তা কৰোতে কিন্তু তোমাৰ প্ৰতি চিন্তা নকৰিলো। তুমিহে যে এই দেহটোৰ ভিতৰত সোমাই সমস্ত কৰি আছা। গতিকে তোমাক গুৰিত পানী দিব নাজানিলো প্ৰভু। তাৰমানে আচলতে গুৰিত পানী দিলে ডাল পাতে পুষ্ট পায়। গুৰি কোন? আমাৰ হৃদয়তো থকা ঈশ্বৰহে আমাৰ গুৰি। গুৰিত পানীটো দিয়ক, পানীটো দিলে আমাৰ এই
ডালপাত স্বৰূপ এই দেহটো, হাত ভৰি চকু কাণ নাক এইবিলাক সজীৱ হৈ থাকিব। যদি তেওঁকে আমি নাজানো, তেওঁতে যদি পানী নিদিওঁ, তেতিয়া বাকীবোৰ কেনেকৈ নাথাকিব? সেইটো কাৰণে সেইকাৰণে কৈছে ক্ষুধাটোৰে নৰে যেন অন্নক ভুঞ্জয়, হৈ টিপিটি তাৰ যত ইন্দ্ৰিশয়। আৰু অন্নক নুভুন্দি যদি বোলে এই অংগবোৰত আহাৰ সানি দিয়ে, অলংকাৰ মানে পিন্ধাই দিয়ে, এইবোৰ কিবা তৃপ্তি পাব নেকি? মোৰ ভোকত চকুৰে জল টপক দেখিছে, চকুটোত যদি মই কাজল আনো, চকুটোত যদি মই মানে ঘিউ মৌ এইখিনি সানি দিও নহব। কাণ দুখন সৰু আছে, কাণত যদি অলংকাৰ পিন্ধি দিও নহব। কি কৰিব লাগে? কেৱল অন্নমুঠি পাকস্থলীত পেলাই দিব লাগে। গতিকে পাকস্থলীত পেলাই দিলে সকলো অংগ সজীৱ হৈ উঠে। এইটো এটা উদাহৰণ ধুনীয়াকে দেখুৱাইছে। কিন্তু তাতোতকৈও আকৌ আছে আমাৰ পাকস্থলীতকৈ আৰু এটা বস্তু আছে, যিখন হৃদয়। সমস্ত ভূততে ব্যাপী আছো মই, হৰি হবকো মানিবা তুমি বিষ্ণুবুদ্ধি কৰি। এই সকলোৱে হৃদয়ত থকা ঈশ্বৰজনক আমি চিন্তা নকৰি, তেওঁক সেৱা পূজা নকৰি, তেওঁৰ কথা চিন্তা নকৰি, দেহটোৰ কাৰণে চিন্তা কৰি কি কৰিলো আমি? হিয়াত হৰাইলা তুমি তাহাক নজানে। গতিকে সেই তেওঁক নেজানি আমি বাটতে পাই হাততে হেৰুৱাই পেলোৱা নিচিনা হৈছে আমাৰ জীৱনটো। গতিকে এইদৰে ঈশ্বৰক চিনাবলৈ গৈছে। আজি আমাৰ কথাখিনি শেষ নহয়গৈ, দীঘলীয়া যথেষ্ট। গতিকে পৰৱৰ্তী দিনলৈ আমি শ্ৰৱণ কৰিবৰ কাৰণে বাট চাই ৰলো। সময়ৰ যিহেতু কথা আছে, আইগৰাকীও পৰিচালিকা আই মাতৃগৰাকীও আমাক নিৰ্দেশ দিছে। গতিকে আমি ইমানতে দুহাৰী দি সামৰি দিছো। কৃষ্ণ। তুমি হে কেৱলে আত্মা প্ৰভু নাৰায়ণ, তোমাত কৰিলে পৰ বুদ্ধি জন, মিছা পৰ দেহাদিক আত্মা কৰি মানে, হিয়াত হৰাইলা তুমি তাহাক নজানে। হৰি ৰাম 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 ৰাম, জয় ৰাম জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগত গুৰু শ্ৰীমন্ত শংকৰ।